যেতিয়া মানুহে কোনোবা এটা বস্তুৰ ওপৰত একান্ত মনে লাগি যায় তেতিয়া সেই বস্তুটো মানুহে পাবলৈ সক্ষম হয়। নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ আমি অন্য এটা ভিডিঅ' লৈ তোমালোকৰ মাজলৈ পাৰ্চেণ্টেজৰ। চাবা, যদি ভিডিঅ'টো ভাল লাগে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা, কমেণ্ট কৰিবা, লগতে অন্যান্য বন্ধুসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। বন্ধুসকল, তোমালোকৰ আজি পাৰ্চেণ্টেজৰ টপিকটোৰ ওপৰত আলোচনা কৰোঁ। কুৱেশ্যন কেইটামান লৈ আহিছোঁ, চাবা। এই কুৱেশ্যনটো দিয়া আছে, আজি উল্টাকৈ যাম, আজি তলৰ পৰা যাম। দিয়া আছে, যদি চেনি মূল্য 25% বাঢ়ি যায় তেতিয়া ব্যয় স্থিৰ হোৱাত উপভোক্তাৰ উপভোগত কিমান শতাংশ কমি আহে। যদি চেনি মূল্য 25% বাঢ়ি যায় তেতিয়া ব্যয় স্থিৰ হোৱাত উপভোক্তা কিমান শতাংশ কমি আহে, সেইটো সুধিছে। বন্ধুসকল চাবা, 25% মানে কিমান? 25% মানে কিমান? 25% মানে কিমান? 4/1। ইয়াত কি কৈছে? 25% বাঢ়ি যায়। 25% যদি চেনি যদি 100 টকা 1 কেজি পোৱা যায়, 25% কিমান? 125 বাঢ়ি গ'ল, মানে 25% বাঢ়ি গ'ল। 100% হ'লে 25% বাঢ়ি গ'ল। গতিকে 25% মূল মূল্যটো কিমান? 25% বাঢ়ি গ'ল, 100 টকা 25%। যদি এইটো চাবা, ইয়াত সদায় তলৰটো মূল সংখ্যাটো ধৰা হয়। যদি 25% কিমান? 25% লিখি লৈছোঁ, 25% 4/1। যদি 4/1 মানে 4 টকা আছিল, কোনো এটা বস্তু 4 টকা আছিল, এটকা বাঢ়ি গ'ল, 5 টকা হ'লে। তাকে 4ৰ পৰা 4 টকা আছে, এটকা বাঢ়িলে 5 টকা হয়। সেইটো 4 টকা আছিল, 5 টকা বাঢ়ি গ'ল। ইয়াত কি কৈছে? যেতিয়া মানে ব্যয় স্থিৰ হোৱাত উপভোক্তাৰ উপভোগত কিমান শতাংশ কমি আহে। ইয়াত যদি মূল্যটো চেনি মূল্যটো বাঢ়ি যায় তেতিয়াহ'লে 5 টকা হ'ল, চেনি মূল্যটো 4 টকাৰ পৰা বাঢ়ি 5 টকা হ'ল। কিমান বাঢ়িলে? উপভোক্তাই 4 টকাহে খৰচ কৰিব পাৰিব। তেতিয়া উপভোক্তা 4 টকাহে খৰচ কৰিব পাৰিব। ইয়াত কিমান % কমিব, সেইটো প্ৰশ্ন সুধিছে। গতিকে 4 টকাৰ পৰা যদি 5 টকা হয়, তেতিয়াহ'লে উল্টাকৈ আহিব লাগিব। এইটো অল্ড প্ৰাইচ, এইটো নিউ প্ৰাইচ। নিউ প্ৰাইচ কিমান বাঢ়িলে? 5 টকা হ'ল, এটকা বাঢ়িলে। কিমান শতাংশ বাঢ়িলে সেইটো উলিয়াবলৈ দিছে। এতিয়া 5 আছিলে, তলত বেছ পাইছে 1 কমি 1 হ'ব। 5 টকাৰ পৰা 4 টকা কিমান কমিলে? 1 হে, এতিয়া 1 হ'ব। ইয়াত যদি 100% হেৰি কৰি দিওঁ কিমান হ'ব? 20% বাঢ়িলে। ইয়াত 20%টো আছে নাই? আছে, ইয়াত 20% বাঢ়িলে। শুদ্ধ আনচাৰটো 20 হ'ব। প্ৰথমটো চাওঁ আহচোন। ইয়াত কি কৈছে? এটা সংখ্যা যিটো 16% বাঢ়ি যোৱাত সংখ্যাটো 1914 হ'ল। সংখ্যাটো কি হ'ব? 16% বাঢ়ি গ'লত মূল সংখ্যাটো 1914 হ'ল। ইয়াৰ মূল সংখ্যাটো কিমান হ'ব? সংখ্যাটো 16% বাঢ়িলতে 1914 হৈছে, তাৰ আগৰ সংখ্যাটো কি হ'ব? মূল সংখ্যাটো কি হ'ব? এইটো প্ৰশ্ন সুধিছে। 16%ৰ ভেলু কিমান? আমি কিদৰে লিখিব? 16% 100 কিমান? 4 4 × 16, 4 25, 100, এটাকে 25/4। 16% বাই অৰিজিনেল প্ৰাইচটো কিমান? 25।
16% মানে কিমান 4 হ'ব 25 পৰা 4 হ'ল 25 আছিলে অৰিজিনেল প্ৰাইচটো 29 হ'ল ইয়াত 29 মূল্যটো কিমান দিয়া আছে 9140 কিমান হ'ব 29 কাটিলে কিমান হ'ব 66 25 লগত যদি আমি 66 পূৰণ কৰি দিওঁ কিমান হ'ব 6530 তোমালোকে চাই ল'বা 6530 কিমান হয় 1650 হ'ব শুদ্ধ আনসাৰটো 1650 1650 5 into 66 1650 1650 গতিকে বন্ধুসকল যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু অনলাইন বন্ধুসকললৈ তোমালোকে ভিডিওটো শ্বেয়াৰ কৰি দিবা ধন্যবাদ।